উইপুক আপোনালোকৰ ঘৰতো বহুত বেছি আছে নেকি? উইপুকৰ সমস্যাৰ পৰা আপোনালোকে কেনেকৈ পৰিত্ৰাণ পাব পাৰিব এই ভিডিঅ'টিৰ পৰা আপোনালোকে তাকে জানিব পাৰিব আজি। উপকৃত হ'ব, কাৰণ বহু লোক উপকৃত হৈছে এই পদ্ধতিটো অৱলম্বন কৰি। কাৰণ উইপুকটো বহুত বেছি বেয়া হয়, কাৰণ এবাৰ যদি ঘৰত আহে বা তেনেকৈ গডৰেজ বা আলমিৰাৰ ভিতৰত সোমাই যায়, গোটেই ধ্বংস কৰি দিব। আগতে মোৰ ঘৰতো কিতাপ একেবাৰে কুটি বেয়া কৰি দিছিল যেতিয়া মই সৰু আছিলোঁ, বহুত পুৰণা কিতাপবোৰ। গতিকে পলম নকৰি বস্তুখিনি আপোনালোকক চিনাকি কৰাই দিওঁ, আপোনালোকে কেনেকৈ উইপুকৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব। উইপুক ধ্বংস কৰিবলৈ কেৰাচিন তেল ব্যৱহাৰ কৰিলেও উইপুক নোহোৱা হয়, কিন্তু কেৰাচিন যিহেতুকে এতিয়া পাবলৈ তেনেকৈ নাই, গতিকে এই পদ্ধতিটো অৱলম্বন কৰিও আপোনালোকে চিৰদিনৰ কাৰণে উইপুক নোহোৱা কৰিব পাৰিব। তাৰ বাবে আপোনালোকক লাগিব গৰম পানী। একেবাৰে বহুত গৰম নহ'লেও কথা নাই, কুহুমীয়া হ'লেও হৈ যাব। গৰম পানী ল'ব, ধৰি লওক এবাল্টি গৰম পানী বুলি কৈছোঁ। যদি আপোনালোকৰ কেঁচা ঘৰ হয় তেতিয়াহ'লে উই হাফলু য'ত আছে বা উই য'ত মাটি তোলে সেইবোৰত আপোনালোকে ছটিয়াই দিলে হ'ল এই পানীখিনি। আৰু আপোনালোকৰ যদি কেঁচা ঘৰ হয় তেতিয়াহ'লে খুব সুন্দৰকৈ এই পানীখিনিৰে যদি মচে ঘৰটো, তেতিয়াও আপোনালোকৰ উইপুকৰ সমস্যা দূৰ হ'ব। পকী ঘৰত কম দেখা যায়, তথাপিও যদি পকী ঘৰতো হৈছে আপোনালোকৰ, তেতিয়াহ'লে পকী ঘৰো আপোনালোকে এই পদ্ধতিৰে মচিব লাগিব য'ত য'ত আপোনালোকৰ উইপুক আছে, যিখিনি ঠাইত। এতিয়া তাৰ বাবে এবাল্টি পানী ল'ব, কুহুমীয়া গৰম পানী। তাত আপোনালোকে কৰ্পূৰ দিব, যিটো আমাৰ খোৱা কৰ্পূৰ আছে, পূজাৰ সা সামগ্ৰী পোৱা দোকানত কিনিবলৈ পায়। কৰ্পূৰৰ উপকাৰিতা বহুত বেছি। সেই কৰ্পূৰ আপোনালোকে 5-6খনমান দি দিব গুড়ি কৰি। বটলত পায়, মোৰ ঘৰত আছে, মই আগতে বহুকেইটা ভিডিঅ'ত কৰ্পূৰটো দেখুৱাইছোঁ। বটলতো পায় আৰু পেকেট ছিষ্টেমতো পায়, কিন্তু কাপোৰত দিয়া নেফথেলিন বল নহয়, কৰ্পূৰহে। 5-6খনমান কৰ্পূৰ দি দিব সেই বাল্টিটোত, আৰু লগতে তাত আপোনালোকে নিমখ দিব, যিটো আমাৰ খোৱা নিমখ। সেই আপোনালোকে 3-4 চামুচমান নিমখ দি দিব সেই বাল্টিটোত, আৰু কৰ্পূৰ সেই 5-6খনমান গুড়ি কৰি দিব। লগতে তাত খোৱা চৌদা, যিটো আমাৰ খোৱা চৌদা আছে, সেই খোৱা চৌদা আপোনালোকে 3 চামুচ দি দিব। দি পেলাই মিহলি কৰি খুব সুন্দৰকৈ সেই পানীখিনি যদি ছটিয়াই দিয়ে আপোনালোকৰ য'ত য'ত উইপুক আছে, তেতিয়া তাৰ পৰা উইপুকবোৰ মৰি যাব। আৰু উইপুক আপোনালোকে দেখিবলৈ নাপায় এনেকৈ যদি 3-4 দিনমান আপোনালোকে ব্যৱহাৰ কৰে। আৰু যিসকলৰ পকী ঘৰত আছে, এই পানীখিনি আপোনালোকে স্প্ৰে বটলত ভৰাই পেলাই স্প্ৰে কৰি দিব য'ত য'ত আপোনালোকৰ উইপুকৰ সমস্যা আছে। আৰু মাটিৰ ঘৰৰখিনিয়ে এই পানীখিনিৰে ঘৰটো খুব সুন্দৰকৈ মচি আনিব, তেতিয়া আপোনালোকৰ উইপুকৰ সমস্যাটো চিৰদিনৰ কাৰণে নোহোৱা হ'ব। মোক জনাবলৈ নাপাহৰিব। আৰু পকী ঘৰত যিসকলৰ আছে, তাত যদি নিমখ ইমানখিনি দি পেলাই আপোনালোকে মচে, পকীখন বেয়া হোৱাৰ যিহেতু চান্স থাকে, গতিকে নিমখটো আপোনালোকে নিদিব। নিমখৰ ঠাইত আপোনালোকে এটা কাম কৰিব, যিটো আমাৰ ডেটল আছে, ডেটল আপোনালোকে দি দিব 4-5 চামুচমান। নিমখটো পকী ঘৰ মচিলে ব্যৱহাৰ নকৰিব। আৰু বাকী য'ত য'ত আপোনালোকৰ উইপুক আছে স্প্ৰে কৰি দিব এই পানীখিনি। নিশ্চয় বুজিছে, একেবাৰে সহজ বস্তু, গোটেইখিনি বস্তুৱে আপোনালোকক কৈ দিছোঁ। আৰু তাৰ উপৰিও আপোনালোকে ৰেগুলাৰ এই উপায়েৰে যদি ঘৰ মচে, তেতিয়া আপোনালোকৰ উইপুক বা বিভিন্ন পৰুৱা পোক পতংগ আপোনালোকৰ ঘৰত নাহে। তাৰ বাবে আপোনালোকে কৰ্পূৰ পানীৰে ঘৰ মচিব পাৰে। মই ক'লোৱে অথনি, যিটো আমাৰ খোৱা কৰ্পূৰ আছে, পূজাৰ সা সামগ্ৰী পোৱা দোকানত কিনিবলৈ পায় কৰ্পূৰটো, সেই কৰ্পূৰ আপোনালোকে 4-5খনমান যদি গুড়ি কৰি দিয়ে, বহুত বেছি দাম নহয়, পেকেটত 10 টকামান লয়, আৰু বটলটোত হয়তো 20-25 টকামান ল'ব পাৰে। সেই 4-5খনমান খুব সুন্দৰকৈ গুড়ি কৰি আপোনালোকে সেই কৰ্পূৰ পানীৰে ঘৰ মচা কৰকচোন। তেতিয়া আপোনালোকৰ ঘৰত পৰুৱা বা বিভিন্ন এইবোৰ পোক পতংগ পৰা দূৰত থাকিব, বা সাপো তেনেকৈ আপোনালোকে নাহে ঘৰত। আৰু লগতে কৰ্পূৰটোৱে আমাৰ পজিটিভ এনাৰ্জি এটা ঘৰখনত ক্ৰিয়েট কৰে। আশা কৰোঁ ভিডিঅ'টিয়ে উপকৃত কৰিব বহুতকে। এৰিছোঁ, পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব।